সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুলে এই বৰ্ষৰ অক্টোবৰ মাহৰ 26 আৰু 27 তাৰিখে বিদ্যালয়খনৰ 83তম প্ৰতিষ্ঠা দিৱস ও প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপনৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে বিদ্যালয়খনৰ বহুতো প্ৰাক্তন শিক্ষাৰ্থীৰে এখনি প্ৰাক্তন শিক্ষাৰ্থী সমিতি গঠিত হৈছে। সমিতিৰ সিদ্ধান্ত মৰ্মে অহা 23 জুন 2024 তাৰিখে দেওবাৰে বিয়লি 2:30 পৰা 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুল প্ৰাংগণত আগন্তুক অনুষ্ঠানটিৰ উপলক্ষে এখনি সাধাৰণ সভা আহ্বান কৰা হৈছে। তদুপলক্ষে বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক উক্ত সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। অসীম বৈশ্যৰ এক সুন্দৰ কাহিনী আৰু সুন্দৰ পৰিচালনাৰে এক ব্যক্তিক্ৰমধৰ্মী অসমীয়া চলচ্চিত্ৰ মুক্তি লভিব 5 জুলাইত। ছবিপ্ৰেমী ৰাইজে অধিক আগ্ৰহেৰে চলচ্চিত্ৰখন উপভোগ কৰিবলৈ বাট চাই আছে। নিউজ নাওৰ এক ৰিপৰ্ট। সুদীৰ্ঘ 11 বছৰ একেলগে ধাৰাবাহিকত অভিনয় কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত একেলগে বেহাৰবাৰী আউটপোষ্টৰ কে আৰু মোহন ৰূপী সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওঁতে অহা গৰমৰ বন্ধত 5 জুলাইত ককা আইতা নাতিৰ পৰা নতুন প্ৰজন্মৰ সকলৰ বাবে নিৰ্মিত এখন সুন্দৰ কাহিনীৰ ওপৰত মনোৰঞ্জনধৰ্মী এখন অসমীয়া চলচ্চিত্ৰ ইমনত সুন্দৰ অভিনয় কৰিছে। এগৰাকী সৰু ছোৱালীৰ কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এই ৰোমান্টিক ছবিখনত অভিনয় কৰিছে মাধুৰিমা চৌধুৰী, দেৱজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, প্ৰতিভা চৌধুৰী, মুনমি ফুকন, সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওঁট, চিমি ৰায়ান, মাধুৰিমা চৌধুৰী, বিকি, ৰাজীৱ গোস্বামী, অৰ্ণৱ আয়ান, সিদ্ধাৰ্থ কলিতা, ইমৰান, স্নিগ্ধা গগৈ, সাজু, সমীৰণ গোস্বামী আদিকে মুখ্য কৰি বহু কেইগৰাকী নপুৰণি অভিনেতা অভিনেত্ৰীয়ে ছবিখনৰ সহকাৰী পৰিচালক হিচাপে আছে প্ৰশান্ত বৰা, সহকাৰী পৰিচালক উৎপল বৰ্মন আৰু অংকুৰ ডেকা। বাগৰুম্বা, নীল আকাশ আৰু ইমনৰ কণ্ঠত ইপচনলাল বৰুৱাৰ সুৰ, কথা আৰু সংগীতেৰে ইমন কৃষ্ণৰ দ্বাৰা প্ৰযোজিত অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মীয়মান অসমীয়া ছবি ইমন। ছবিখনত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, নীল আকাশ, ইমন, সংগীত, কথা, সুৰ ইপচনলাল বৰুৱা, শব্দ সংমিশ্ৰণ ইপচনলাল বৰুৱা, সংগীত বিতৰক ধ্বনি ৰেকৰ্ডছ, কেমেৰা চিন্ময় ৰাভা, সম্পাদনা অসীম শৰ্মা। ছবিখনৰ বাবে ইপচনলাল বৰুৱাই সুৰ, সংগীত, কথাৰে সজাই উলিওৱা চকুমুদি জপিয়াম শীৰ্ষক জুবিন গাৰ্গে কণ্ঠদান কৰা লগতে মুনমি ফুকন আৰু অৰ্ণৱ আয়ানে অভিনয় কৰা গীতটিয়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে। মোৰ চহৰৰ শীৰ্ষক এটি গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মা আৰু নৱাগতা ইমনে। অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে ইমন ছবিখন প্ৰযোজনা কৰিছে বিপুল চন্দ্ৰ দাস আৰু ইটি গগৈ দাসে। চিত্ৰনাট্য সংলাপ মৃদুল কুমাৰ বৰাৰ। সমীৰয়ৰ ৰিপৰ্ট, নিউজ নাও।